মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল। আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ, বাছ। আপুনি কি কৈ আছে? আপুনি কি কৈ আছে? আৰু মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই, বাছ বাছ, মই পক্ষ ল'মেই। প্লিজ প্লিজ যি কৰে কৰক না। অখিল গগৈ ডাঙৰীয়া, মই যি বাহিৰত কৈছো এটা হাউচত কম, মোক যি কৰে কৰক। Please. আৰে মই ক'লো নো, কি কৰিব এতিয়া আপোনালোকে মোক? আপোনালোকে মোক কি কৰিব এতিয়া? মই ক'লো মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক, মইতো তাত নাই। আচ্ছা, ময়ো এনজয় কৰি আছো, মোৰ কোনো আপত্তি নাই। টিভিত অসমৰ মানুহে চাই আছে, মই মোৰ আদৰ্শত আছো, গতিকে মানুহে মোক ভাল পাব, গতিকে ইয়াত কৰিলে কৈ থাকক একদম। জানো এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয়, কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ, এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে। আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক, মোৰ কোনো আপত্তি নাই। মই খালি সৰু এটা কথা কৈছোঁ, 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত, আৰু যোৱা বছৰত 989টা হৈছে। এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই, কাৰণ 9 কিন্তু এটা কথা, আমাক বিধানসভাত 1044টা হৈছে বুলি তথ্য দি থৈছে। আৰে উত্তৰ প্ৰশ্ন নহয়, বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে। পৰিৱেশ কিয় নষ্ট কৰে? অধ্যক্ষ মহোদয়, আপুনি বহুত কি আছে নাজানো, তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই, চকীখন চেক কৰিব লাগে তাতে কি আছে তলত, এইটো মানে মই নাজানো ভাই। আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ, ধৰি ল'লো 1000 হ'ল, মই মানি ল'লো যে ঠিক আছে 1040টা, তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে, পপুলেশ্যনো বাঢ়িছে। কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ। এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা, কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকে নহয়। যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব। যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয়, আৰু মোৰ কোনো আপত্তি নাই, অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোচন দি দিয়ক, যোৱা 3 বছৰৰ ডেটাটো ইয়াতো ময়ো মেনিপুলেট কৰিব নোৱাৰোঁ, ইট ইজ এ অফিচিয়েল ডাটা। এটা বিহাৰৰ লগত কম্পেয়াৰ কৰে, 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে, ইম্প্ৰুভমেণ্ট কৰিব পাৰে। গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু তাৰ আগত হোৱা ইম্প্ৰুভমেণ্টখিনি আপোনালোকে ইয়াত আনক, আমি আলোচনা কৰিম, আলোচনা কৰাততো কোনো আপত্তি নাই, কিন্তু আধা পৰিসংখ্যাবিলাক দি থাকিব নালাগে, পৰিসংখ্যা দিলে গোটেইটো দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ ঘটনাবিলাক কেনেকৈ হয়, যেতিয়া শিৱসাগৰত প্ৰথম মাৰোৱাৰী মানুহখিনিৰ ওপৰত অত্যাচাৰ বা এটা সমালোচনা হ'ল, মই ৰণোজ পেগু ডাঙৰীয়াক পঠালোঁ যে আপুনি সমস্যাটো সমাধান কৰি আহক। এতিয়া বিৰোধী দলপতিগৰাকীয়ে কৈ দিলে যে গোটেই সমাজখনৰ ওচৰত আঁঠু কঢ়াই দিলে। এইটো তথ্যৰ ভিত্তি হয় জানো? কোনেওতো কাকো আঁঠু কঢ়োৱা নাই। ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে, তেওঁলোকে ঘৰৰ পৰা শৰাইখন লৈ আহিছে, কয় আমি সমাজখনৰ ওচৰত আঁঠু কাঢ়িম। আঁঠু কঢ়ুৱাই দিয়া, কিন্তু সেইটোৰ কাৰণে 27টা সংগঠনক এতিয়া নটিচ দিয়া হৈছে। প্লিজ প্লিজ, সেইটোৰ কাৰণে 27টা সংগঠনক নটিচ দিয়া হৈছে। আপুনি বহক বহক। অধ্যক্ষ মহোদয়,
এনেকা কৰিলে কেনেকুৱা হৈছে? মই ৰিকুৱেষ্ট কৰিছো যে আপুনি আৰু 5 মিনিট সময় দি দিয়ক, তেওঁ কথাখিনি কৈ লওক। নাই নাই নাই, অলৰেডি কৈছে। না মোৰ কোনো আপত্তি নাই, না মোৰ কোনো আপত্তি নাই ক'লে। উত্তৰটো শুনি লওক না আগতে, আৰু প্ৰত্যেকটা কথাত কিয় আপুনি কিবা কৰি থাকে? প্ৰত্যেকটো শব্দৰ বিশ্লেষণ চাব। বিৰোধী দলপতি ডাঙৰীয়াই ক'লে যে আমি মাৰোৱাৰী সমাজখনক সমাজৰ আগত আঁঠু কঢ়ুৱাই দিলো, একজেক্ট সেইটো শব্দই কৈছে যদি আমি মাইকত চাওঁ। প্ৰশাসনে তাত থিয় হৈ মাৰোৱাৰী সমাজৰ জ্যেষ্ঠসকলক এটা ব্যৱস্থা কৰি দিছে, আৰু যিটো ব্যৱস্থাত তাতে বক্তৃতাখিনি শুনিব আপুনি, যিকেইটা সংগঠন 30টা সংগঠনৰ বক্তৃতাখিনি ভিত্তিত এইখিনি কোৱা হৈছে। না অধ্যক্ষ মহোদয়, তাৰমানে 30টা সংগঠনক বিৰোধী দলপতিগৰাকীয়ে সমালোচনা কৰিছে তেওঁলোকৰ বক্তব্যৰ কাৰণে। মই সেইটো কথা কোৱা নাই, মই যিখিনি কৈছো মোৰ কথাখিনি আপুনি শুনি লওক। তাতে যিটো কথা কোৱা হৈছে, এটা সমস্যাটো হৈছে যে খিলঞ্জীয়াৰ সংজ্ঞা 22 তাৰিখৰ দিনা এই বিধানসভাত পাইছে দিব নালাগে, আৰু 5 নম্বৰ 6 নম্বৰ। ছাৰ, এই কনফিউজন থাকিলে নিজৰ মতে টুইষ্ট কৰি থাকিব পাৰি। পানী হাফ ফুল গ্লাছ আৰু হাফ এম্পটি গ্লাছ, মুখ্যমন্ত্ৰীয়ে সেইটোৱে কৰিব বিচাৰিছে। যিখিনি সমস্যা সমাধান কৰিব পাৰি সেইখিনি তেখেতে কৰিবলৈ যত্ন কৰা নাই, কথাৰে টুইষ্ট কৰি পেলাই কথাখিনি কৈ আছে। কেইজনক কিয় শাস্তি দিয়া নহল? ছাৰ, আৰক্ষী ইমান বিফল নে? 3জন ল'ৰাই খালি আগতে কৰিছিলে, তেওঁলোকক ছাৰ এৰেষ্ট কৰিব লাগিছিল, তেওঁলোকক কিয় এৰেষ্ট কৰা নহল? সেইখিনি ছাৰ আমি ইছ্যুটো আনিছো ল এণ্ড অৰ্ডাৰ, আইন শৃংখলা। মুখ্যমন্ত্ৰী আঁঠু কাঢ়িবলৈকে কোনো আঁঠু নহয়, সমাজত আহিছে যিহেতু চৰকাৰে নিয়ম অনুসৰি আইন শৃংখলা ৰক্ষাত বিফল হৈছে। উত্তৰ দিয়ে শুদ্ধটো আগতে শুনি ল'ব না, আপুনি উত্তৰটো শুনি লওক, আৰু নালাগে কিয় উত্থাপন কৰিছে? অধ্যক্ষ মহোদয়, কোনো ৰেকৰ্ডত নাযাব, অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ৰেকৰ্ডত ৰেকৰ্ডত নাযাব। বিৰোধী দলপতি গৰাকীয়ে যেনেকে কথা টুইষ্ট কৰিছে, কিবা কৰিছে, আমিতো আপত্তি কৰা নাই। সদনৰ ৰেকৰ্ডত যি আছে তাতে থাকিব। নিশ্চয় ছাৰ, মোক চমুৱাই দিলে, নহলে 2001 পৰা 24লৈকে ৰাজ্যত ৰুজু হৈছে 40,000 এনেকুৱা হলে আমাক মানে আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ, মই আপোনাক ক'বলৈ দিওঁ, আগতে ক'বলৈ প্লিজ হ'ব, প্লিজ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, প্লিজ। বহক, কিয় উঠি থাকে আৰু আমরা উত্তর লাগে? বহকচোন অধ্যক্ষ মহোদয়, বহক, অধ্যক্ষ মহোদয়, প্লিজ প্লিজ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, সদনত বিৰোধী দলপতিগৰাকীয়ে কথা কৈ থাকোঁতে মই এবাৰো থিয় হোৱা নাই, আৰু অখিল গগৈ ডাঙৰীয়াই কথা কওঁতেও মই এবাৰ থিয় হোৱা নাই। যদি মই থিয় হ'লে আপোনালোকৰ অসুবিধাই হয়, তেতিয়াহ'লে মোক প্ৰশ্ন কৰিবই নালাগে, মই বহি থাকিম। এতিয়া যি নহওক, এতিয়া যাওক, তাতে আৰু অসুবিধা নহয়। প্লিজ 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 প্লিজ। আরে সকলোৱে বহকচোন, সকলোৱে বহক। আমি মুখ্য সকলোৱে বহক, আমি মুখ্য সকলোৱে বহক। আরে সকলোৱে বহক। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সভাপতি মহোদয়, আরে ইমান আঞ্জাজ কিয় দিয়ে? বহক না। এতিয়া সদনতে মুখ্যমন্ত্ৰীৰ ৰাখিব নোৱাৰি, বাহিৰত কেনেকে ৰাখিব? এতিয়া বহক, সদনতে আইন শৃংখলা ৰাখিব নোৱাৰি। আচ্ছা, কথাখিনি শুনি লওক। এতিয়া শিৱসাগৰৰ প্ৰথম যিদিনাখন ঘটনাটো হ'ল, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই শিৱসাগৰত পঠিয়ালো যে ৰাইজৰ মাজত ভুল বুজাবুজি হ'ব নালাগে, আপুনি দুয়োটা পক্ষৰ মিটিং এখন কৰি সমস্যাটোৰ সমাধান কৰক। মাৰোৱাৰী সমাজৰ ব্যক্তিসকলে উদাৰতা দেখুৱাই তেখেতসকলে ক'লে যে সমাজৰ লগত আমাৰ কোনো সংঘৰ্ষ নাই, আৰু আমি তামোল পাণ দি পেলাই বা শৰাইখন দি আমি ক্ষমা খুজিম।
ৰণোজ পেগু ডাঙৰীয়াই তেখেতসকলক বাধা দিয়াৰ পিছতো তেখেতসকলে সুন্দৰভাৱে ক্ষমা খুজিলে, বিষয়টো সামৰণি মাৰিলে। যেতিয়া মাৰোৱাৰী সমাজৰ ওপৰত আক্ৰমণ হ'ল বা সমালোচনা হ'ল ছ'চিয়েল মিডিয়াত, তেতিয়া আটাইতকৈ ছ'চিয়েল মিডিয়াত এই ঘটনাটোক ফুৱেলিং কৰাবৰ কাৰণে ছ'চিয়েল মিডিয়াৰ টুইটবিলাক কোনে বেছিকৈ কৰিছিলে, ফেচবুকত কোনে বেছিকৈ কৰিছিলে, যিসকলে আজি বৰপেটা নগাঁৱৰ কথাত দুখ প্ৰকাশ কৰিছে। মোক ক'ব, মই একদম ডেটাৰ পৰা কৈছোঁ, আৰু অখিল গগৈ ডাঙৰীয়াই যদি মোক ক'ব নিদিয়ে এনেকৈ থাকে, তেতিয়াহ'লেতো শুনি লাভ নাই। এডজৰ্ণমেণ্ট মোচনটো নিজে নিজে নোহোৱা হৈ গ'ল। য'ত আৰে মই তাৰো উত্তৰ দি দিওঁ নহয়, সেইটো কিয় আপুনি 2 মিনিট মোৰ প্ৰশ্নখিনি চেজ হোৱালৈকেতো গোটেইখিনিৰ উত্তৰ পাই যাব। আৰে প্লিজ প্লিজ নালাগে নেকি? তাৰমানে আজি এতিয়া সন্মানীয় UDF আৰু CPM দলৰ সদস্যখিনিয়ে বুজি লওক যে সংগঠনখিনি আমাৰ, 27টা সংগঠন আমাৰ। উজনি অসমৰ পৰা ঘূৰি আহিব লাগে বুলি বিবৃতি দিয়া সেই 27টাৰ ভিতৰতে আছে, আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে কিন্তু আমাৰ সংগঠন বুলি। আপুনি আপুনি কৈ থাকিলে আপোনাক কৈ থাকিব লাগিব, আপুনি থিয় হৈ আপোনালোকে কৈ থাকিব লাগিব। আগতে শুনি লওক, আমাৰ সংগঠন তেওঁলোকৰ হ'ব পাৰে নেকি? সংগঠন আমাৰ সংগঠন কেনেকে হ'ব পাৰে? শৃংখল চলিয়াটো আপোনাৰ নহয়, আপোনাৰ কেনেকে হ'ব পাৰে? গতিকে নাই তেওঁলোকে আপোনাক মোৰ সেইকাৰণে মইতো আমাৰ বুলি কোৱাই নাই, আপুনিহে আমাৰ বুলি কৈ আছে। মোৰ সংগঠন যুৱ মৰ্চা, ময়ূৰ বৰগোহাঁই মোৰ হয়, মই কম উত্তৰ দিম সেইটোত, উত্তৰ দিম। এতিয়া অধ্যক্ষ মহোদয়, সামাজিক সমৰসতা কেনেকে থাকে? যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই 27টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল, সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে। নহয় শুদ্ধ নাই, মইতো ডেটাৰ পৰা কম। এইটো আপুনি গোটেই অসমৰ পৰা হৈছে, এইটো এটা কমিউনিটিৰ নাম হওক বৰপেটা নগাঁও, আপুনি পলিটিক্স হৈ আছে, এই কথাটোত আপত্তি আছে, আপত্তি আছে। আপুনি বৰপেটা কৰিব, আমি মানি নলওঁ। প্লিজ বহক, শুনি লওক। আপোনাৰ সংখ্যালঘু মানুহ, আৰে মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক। আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক। আপোনালোক কিয় পলিটিক্স কৰিব নিদিওঁ ছাৰ? বাপৰে, ইমান সংখ্যালঘু আপোনালোকে ক'বলৈ দিয়কচোন, ইছ্যুবিলাক ঠিক কৰি বাপৰে মানিব লাগিব, ক'বলৈ দিয়ক, আগতে ক'বলৈ দিয়ক, বাপৰে আগতে ক'বলৈ দিয়ক। কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি? সংখ্যা গুৰুক নালাগে। আচ্ছা, কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে। পুৰাটো শুনক অধ্যক্ষ মহোদয়, মই এইটো কথা ক'ব খুজিছো, নাই আমিনুল চাহাব আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব। মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব, মানুহখিনিয়ে শান্তি পাব। যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব। শুনি লওক, অসত্য মই কেতিয়াও নকওঁ। আৰে আপোনাক কাল প্লিজ প্লিজ শুনক, ঠিক আছে, তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব। মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম। ৰাতিপুৱা অধ্যক্ষ মহোদয়, যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম। মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো, যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে, সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ, তেতিয়া চব কথা সংযমৰ মাজেৰে চলি যায়। মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জঁপিয়াই পৰোঁ, বঙালী ভালনাৰেবল হ'লে আমি জঁপিয়াই পৰোঁ, যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে। ভালনাৰেবল সকলো হ'ব পাৰে। এইখন অসমত বহুদা
বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক ছ'চাইটি। আৰে মইতো লওঁৱেই, এইটোতো মোৰ আইডিঅলজি। আৰে মইতো লওঁৱেই, আৰে ভাই অধ্যক্ষ মহোদয়, এখেতসকলে শুনিব খোজাই নাই, গতিকে শুনিব নোখোজিলে মোৰ কৈ লাভ নাই। শুনিব, আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে? বা আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায়, এই কথাবোৰ আনে কিয়? মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয়। আচ্ছা, এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে। আচ্ছা, আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে, আৰে প্লিজ মই ক'লো যি কৰে কৰক। হাউচত কি কৰিব? আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, অলপ শুনক। কাৰ পৰা শুনিব আপুনি এতিয়া? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। অখিল গগৈ ডাঙৰীয়া, মই যি বাহিৰত কৈছো এটা হাউচত কয়, মোক যি কৰে কৰক। ৰ'ব আজি আপোনালোকে, মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া? মই ক'লো, আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই। আরে অখিল গগৈ ডাঙৰীয়া, অখিল গগৈ আপোনাৰতো উত্তৰ লাগে ন? 2009 চনত চাই আহিছো, বাদ দিয়ক। আপোনাৰতো উপায় নাই, আপুনি শুনিবই লাগিব। কি কৰিব? আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ? মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক? হে ভগৱান, এতিয়া কি কৰো? ক'লো, এতিয়া আপুনি মোক কি কৰিব? টিভিত চাই আছে ন মানুহে, আৰু মোকো চাই আছে, গতিকে মানুহে গম পাব কোন কাৰ ফালে। গতিকে লাইভ টেলিকাষ্ট হৈ আছে, ময়ো এনজয় কৰি আছো, মোৰ কোনো আপত্তি নাই। টিভিত অসমৰ মানুহে চাই আছে, মই মোৰ আদৰ্শত আছো, গতিকে মানুহে মোক ভাল পাব। গতিকে ইয়াত কৰিলে কৈ থাকক, একদম প্লিজ আপুনি হৈ থাকক, কৈ থাকক, মই শুনি আছো। আরে খবর দিয়কচোন মাননীয় কথাটো ইয়াতে। এক মিনিট, মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক, মইতো তাত নাই। আচ্ছা অধ্যক্ষ মহোদয়, আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে। আজি চাওক, জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকীয়ে এটা আজি ডাঙৰ কথা ক'লে। আৰু আপুনি কি কৈ আছে? আৰু মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই, মই পক্ষ ল'মেই। প্লিজ যি কৰে কৰক না, মই ল'মেই। খবৰ দিয়কচোন। মই ল'মেই, খবৰ পক্ষ ল'মেই। আরে কি লাগে এতিয়া? আরে নহয় মই আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই। হ'ব কি ডিভাইড এণ্ড ৰুল, ঠিক আছে, হ'ব, একো অসুবিধা নাই। এতিয়া আপোনালোকে পঢ়িলে শুনক। আচ্ছা, আজি আপোনালোকে কি ক'লে? এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। বাছ মই
এতিয়া যি বিষয়ত সভা স্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছো আৰু সেইখিনি